যুৱকৰ মৃত্যু আৰু যুৱকৰ মৃত্যুক লৈ এতিয়া তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে। আমি দৃশ্যাংশৰ মাজলৈ গৈছো আৰু ৰিহেব চেণ্টাৰত পুনৰ অঘটন সংঘটিত হৈছে। এজন যুৱকৰ মৃত্যু হৈছে পুনৰ ৰিহেব চেণ্টাৰত। অভাৰকাম ফাউণ্ডেশ্যন নামৰ এটা ৰিহেব চেণ্টাৰত এজন যুৱকৰ ৰহস্যজনক মৃত্যুক লৈ এতিয়া তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে। ৰিহেব চেণ্টাৰখনৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ অভিযোগো উত্থাপন কৰিছে। যুৱকজনৰ মৃত্যুৰ পিছতে ৰিহেব চেণ্টাৰটোৰ বিৰুদ্ধে কেতবোৰ গুৰুতৰ অভিযোগ উঠিছে। যুৱকজনক ৰিহেব চেণ্টাৰটোত যথাসময়ত প্ৰয়োজনীয় চিকিৎসা প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈছে। শিৱসাগৰ গৌৰীসাগৰৰ অভাৰকাম ফাউণ্ডেশ্যন নামৰ এটা ৰিহেব চেণ্টাৰত এই ঘটনা সংঘটিত হৈছে। এজন যুৱকৰ ৰহস্যজনক মৃত্যু হৈছে। শিৱসাগৰ বেতবাৰী লুথুৰি চেতিয়াৰ পলাশ চেতিয়া নামৰ 25 বছৰীয়া ড্ৰাগছ আসক্ত যুৱকজন ৰিহেব চেণ্টাৰটোতে মৃত্যু হয় আৰু পলাশ চেতিয়াক ৰিহেব চেণ্টাৰটোতে চিকিৎসাধীন আন যুৱকে প্ৰগতি হস্পিটেললৈ লৈ গৈছিল যদিও চিকিৎসকে ইতিমধ্যে মৃত বুলি ঘোষণা কৰিছে। ইপিনে যুৱকজনৰ মৃত্যুৰ পিছতে ৰিহেব চেণ্টাৰটোৰ বিৰুদ্ধে কেতবোৰ গুৰুতৰ অভিযোগো উত্থাপন হৈছে। যুৱকজনৰ ৰিহেব চেণ্টাৰটো যথাসময়ত প্ৰয়োজনীয় চিকিৎসা প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈছে। দীপাংকৰ সন্দিকৈ আৰু অংশুমান গগৈৰ নেতৃত্বত স্থাপন কৰা ৰিহেব চেণ্টাৰটোত প্ৰয়োজনীয় চিকিৎসা প্ৰদানৰ ব্যৱস্থা লগতে স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা নথকাৰ অভিযোগ তুলিছে পৰিয়ালৰ লোকে। ইফালে চৰকাৰী নীতি নিৰ্দেশনা অনুসৰি থাকিবলগীয়া সা সুবিধাৰো কোনো ধৰণৰ ব্যৱস্থা নকৰাকৈ নামতহে ৰিহেব চেণ্টাৰটো খুলি থোৱাৰো অভিযোগ উত্থাপন কৰিছে এতিয়া একাংশই। আৰু শিৱসাগৰ গৌৰীসাগৰৰ অভাৰকাম ফাউণ্ডেশ্যনত সংঘটিত হৈছে এই ঘটনা। এজন যুৱকৰ ৰিহেব চেণ্টাৰত অভাৰকাম ফাউণ্ডেশ্যন নামৰ এটা ৰিহেব চেণ্টাৰত এজন যুৱকৰ মৃত্যুক লৈ এতিয়া তীব্ৰ চাঞ্চল্য বিৰাজমান হৈ আছে। কিছু মন্তব্য আছে, সেই মন্তব্য আগবঢ়াম। তেওঁৰ নামটো পলাশ লোচন চেতিয়া, বেতবাৰী লুথুৰি চেতিয়াত আমাৰ ঘৰ। তেওঁ মানে তেওঁ ড্ৰাগ এডিক্ট হৈছিলে, মানে মোৰ দাদা হয়, নিজৰ দাদা। তেওঁ মানে ড্ৰাগ এডিক্ট আছিলে, সেইকাৰণে মানে ৰিহেব চেণ্টাৰত ভৰ্তি কৰা হৈছিলে। তেওঁ আমি সুধি আছিলোঁ, খবৰ লৈ আছিলোঁ, তেওঁলোকে অকল ভাল হৈ আছে কৈ আছিলে, ঠিকে আছে কৈ আছিলে, কিন্তু তেওঁলোকে আমাক খবৰ নিদিলে যে তেওঁ আজি 20 দিনমান হৈছে আপোনাৰ খবৰ নিদিলে। ভাল হৈছে কৈছে। আৰু মেইন মানুহজনো নাই, মেইন মানুহজন আছে ৰিহেব চেণ্টাৰ যিজন মালিক, সেইজন আছে গুৱাহাটীত। তেওঁলোকে খবৰ নিদিলে আমাক, অকল ভাল হৈছে কৈ আছে। আজি অকল কৈছে যে মানুহজন অকল আনকনচিয়াছ হৈ পৰি গ'ল বুলি কৈছে। তাৰপৰা আমি ইয়ালৈ মাতিছে, আমাক বোলে বেহুচ হৈ গ'ল বোলে, চেঞ্জ অহাই নাই বোলে। তাৰ অলপ পাছত আমাৰ মানে গাঁওবুঢ়ালৈ ফোন কৰিছে বোলে, তেওঁ ঢুকালে বুলি কৈছে। তেওঁ গাঁওবুঢ়ালৈ ফোন কৰিছে ধৰক আপোনাৰ 9:30 ভিতৰতে ফোন কৰিছে, 9:30 ভিতৰত ৰাতিও। তেওঁলোকে এতিয়া বেলেগ একো কৰা নাই। তেওঁলোকে অকল মানে আমি সুধোতে তেওঁলোকেতো কৈছে যে আমি গা ভাল হ'ব আমুক তামুক এনেকৈ কৈছে। মই আপাৰ আছাম ড্ৰাগ ৰিহেবিলিটেশ্যন চেণ্টাৰ এছ'চিয়েশ্যনৰ প্ৰেচিডেণ্ট হয়। মোৰ নাম আফতাব খান। মানে আমি আজি কেইদিনমানৰ পৰা অকণমান কেইজনমান আমাৰ মানে ভিক্টিম সেই চেণ্টাৰ অভাৰকাম ফাউণ্ডেশ্যনৰ পৰা 2-এটা মানে আমি অভিযোগ পাই আছিলোঁ যে তেখেতলোকৰ প্ৰথম কথা ডক্টৰৰ যিটো আমাৰ এটা মানে চেকআপ কৰাব লাগে উইদিন 72 আৱাৰ্ছ, হোল বডি চেকআপ কৰাব লাগে, আৰু উইদিন 24 আৱাৰ্ছত এটা ইমাৰ্জেঞ্চি এটা মানে ফাৰ্ষ্ট এড এটা কৰাব লাগে পেচেণ্ট এটাক যেতিয়া মানে আমি ৰেস্কিউ কৰোঁ। তো তেতিয়া সেইবিলাক বস্তু তেওঁলোকৰ প্ৰপাৰ হোৱা নাছিলে, যদিও হৈছিলে বহুত এটা মানে কনচিষ্টেঞ্চি নাছিলে। কেতিয়াবা ক'ৰবাত ডক্টৰ আহে, কেতিয়াবা নাহে। তো এইখিনি বস্তু লৈ কিছুমান অভিযোগ আছিলে, যাৰ নেকি আমি তেওঁলোকক অৱগতও কৰিছোঁ যে আপোনালোকে এই বস্তুখিনি ঠিক কৰক। তো সেইখিনি বস্তু তেওঁলোকৰ অলপ কমি আছিলে, যাৰ বাবে ধৰি লওক এই পেচেণ্টজনো যিজন এতিয়া আমি যেনেকৈ মই খবৰ পাই মেলি আহিলোঁ, আহোঁতে গম পাইছোঁ যে পেচেণ্টজন 20 দিন হৈছে। তো এতিয়া এই পেচেণ্টজনক তেনেকৈ প্ৰপাৰলি তেওঁলোকে মানে ডক্টৰৰ যিখিনি আমি ফাৰ্ষ্ট 20 দিনত যিখিনি তেওঁলোকক আমি মানে কেয়াৰ ল'ব লাগে, সেই কেয়াৰখিনি মোৰ সম্ভৱ অলপ তেওঁলোকৰ মানে গাফিলতি হৈছে। আৰু তেওঁলোকৰ এতিয়া বৰ্তমান ৰিহেবখনত আমাৰ ছ'চিয়েল জাষ্টিচ এম্পাৱাৰমেণ্ট মিনিষ্ট্ৰীয়ে আগষ্টৰ 1 তাৰিখে এটা নটিফিকেশ্যন দিছিলে যে প্ৰত্যেক এখন ৰিহেবত 25টা পেচেণ্টৰ ওপৰত 17টা আপোনাৰ হিউমেন ৰিচোৰ্চ লাগিব। আপোনাৰ মানে ৱাৰ্ড বয় পৰা ইত্যাদি কৰি নাৰ্ছ, ডক্টৰ এইখিনি বস্তু লাগিব বুলি কৈছিলে। আৰু এতিয়া আপোনালোকে নিজে দেখা পাইছে যে তেওঁলোকৰ মানে ভলেণ্টিয়াৰ ছাৰ্ভিচ যি আমাৰ প্ৰভাইড কৰে, তেওঁলোক তেনেকুৱা 4জন ল'ৰাই লৈ আহিছে। তো তেওঁলোকৰ মানে ধৰি লওক ৱাৰ্ড বয় বা চিকিউৰিটি গাৰ্ড এইখিনি বস্তু তেওঁলোকৰ তাতে দেখা নাপালোঁ বাৰু। পলাশ চেতিয়া ঘৰ
ঘৰ বেতবাৰী। এতিয়া তাত ভৰ্তি কৰোৱা হৈছে। আজি 20 দিনমান হ'ল। তাৰপৰা কি হ'ল আজি? আজি ঘপকে মানে চেঞ্চলেছ হৈ গ'ল তেওঁ, মানে 5:30 6টামান বজাত চেঞ্চলেছ হৈ গ'ল। তাৰপৰা আমি ইয়ালৈ লৈ আহিলোঁ। ময়ো পেচেণ্টে সোমাই থকা, কিন্তু মই আজি বাহিৰলৈ ওলাই আহিছোঁ। কি হ'ল ঘটনাটো কওকচোন। ঘটনাটো মানে তেওঁ পটককৈ চেঞ্চলেছ হৈ গ'ল, ক'ব নোৱাৰালিখীয়া হৈ গ'ল। আমি মানে ওপৰত আছে সেইখন সেই চেণ্টাৰখন, ওপৰৰ পৰা 3 মহলৰ ওপৰত আছে। ওপৰৰ পৰা এনেকৈ লৈ আহি আমি গাড়ীত উঠাই লৈ আহিলোঁ ইয়াত। নাই বুলি কৈছে। নামটো কি ৰিহেব চেণ্টাৰটো? অভাৰকম ফাউণ্ডেশ্যন। কোন ঠাইত আছে? গৌৰীসাগৰ, গৌৰীহাটৰ ওপৰত। কোনে চলাইছিলে এইটো? নাম আপোনাৰ দীপাংকৰ সন্দিকৈ আৰু অংশুমান গগৈ। তেওঁলোকে কৰিছিলে। কিমান আছে এতিয়া তাত? টোটেল আমাৰ পেচেণ্ট আছে 17-18টামান হ'ব মোৰ হেতি। কিমান সময়ত ঘটনা আজি? আজি আপুনি 5:30 6টা মানে চেঞ্চলেছ হৈ যোৱা। তাত কিয় ভৰ্তি কৰোৱা হৈছিলে? তাত মানে ঘৰৰ পৰা নিচা ড্ৰাগেদি আছিলে সি, ড্ৰাগেদি। তাৰপৰা আজি মানে ঘপকে চেঞ্চলেছ পৰি গ'ল তেওঁ মানে। তেওঁৰ নাম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।